Welcome to my YouTube channel Science Point. আজি আমি ক্লাস 10 এর জেনারেল সায়েন্সৰ বাকি টপিকখিনি আলোচনা কৰিব লৈছো। আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আজি এই টপিকটো পঢ়িম। যোৱা ক্লাছত আমি বাকি টপিকখিনি পঢ়িছিলো। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ তাৰে ভিতৰত সংযোজন বিক্ৰিয়া মানে কি সেই টপিকটো পঢ়া হৈছে। আজি আমি চাম বীজজন বিক্ৰিয়া মানে কি হয়। বীজজন বিক্ৰিয়াৰ ওপৰত ফোকাস কৰিম মেইনলি। তো বীজজন বিক্রিয়া কি হয় সেইটো আমি যদি ভালদৰে চাও, বীজজন মানে কি ভাঙি যোৱা। তো আমি এই কিতাপত যদি ফোকাস কৰো, ইয়াত যদি চাও, ইয়াত কি আছে, ইয়াত আছে ফেরাস সালফেট। ইয়াত তাপ দিয়াৰ ফলত এটো কি হৈছে, ইয়াৰ পৰা তিনটা প্ৰডাক্ট ফৰ্মেশন হৈছে। এটো এটা যাৰ নাম হৈছে ফেরিক অক্সাইড, এটো হৈছে সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড। তো তার মানে কি এটো ভাঙি কেইটা হৈছে, তিনটা হৈছে। অর্থাৎ এটা বিক্রিয়ক পদার্থ, এটু কোয়া হয় এটু বিক্রিয়ক পদার্থ, এটা বিক্রিয়ক পদার্থৰ পৰা কেইটা বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে। তো যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত এটা বিক্রিয়ক পদার্থৰ পৰা একাধিক বিক্রিয়াজাত পদার্থৰ উৎপন্ন হয় তাক কি বুলি কোৱা হয়, বীজজন বিক্রিয়া বুলি কোৱা হয়। ফৰ এক্সাম্পল এইটো এটা বীজজন বিক্রিয়া, লগতে ইউ এটা বীজজন বিক্রিয়া, কাৰণ ইয়াত কি হৈছে এই ক্যালসিয়াম কাৰ্বনেট এটো ভাঙি কি করা হয়েছে, ক্যালসিয়াম অক্সাইড আর কার্বন ডাই অক্সাইড উৎপন্ন হয়েছে। দুইটাতে কি করা হয়েছে, তাপ দিয়া হয়েছে। কিছুমানত হয়তো তাপ দিব লাগিব, কিছুমানত হয়তো পোহর দিব লাগিব। ইয়াতো কি করা হয়েছে, লেড নাইট্রেট, এটা কি কৈছে, লেড নাইট্রেট তাপ দিয়ার ফলত এটা ভাঙি লেড অক্সাইড, নাইট্রোজেন ডাই অক্সাইড আর অক্সিজেন গ্যাস উৎপন্ন হয়েছে। আর এই বিক্রিয়াটো যদি ভালদৰে ফোকাস কৰোঁ, এটা কি হয়, সিলভার ক্লোরাইড। সিলভার ক্লোরাইডত তাপ দিয়ার ফলত সিলভার ক্লোরাইডত কি দিয়া হয়েছে, সূর্যৰ পোহৰ। সূর্যৰ পোহৰ দিয়ার ফলত এটো ভাঙি কি হৈছে, সিলভার আৰু ক্লোরিন গেছলৈ উৎপন্ন হৈছে। এই সকলোবোৰ বিক্রিয়া কি বুলি কোৱা হ'ব, বীজজন বিক্রিয়া। তো বীজজন বিক্রিয়াবিলাকত শক্তিৰ দৰকাৰ। কিছুমানত তাপ দিব লাগে, কিছুমানত পোহৰ, কিছুমানত বিদ্যুৎ শক্তি দিব লাগে। তো সেইখিনি আমি ক'ত তাপ দিব লাগে, ক'ত পোহৰ দিব লাগে, ক'ত বিদ্যুৎ শক্তি, সেইখিনি আমি কাৰ্যকলাপৰ যোগেদি চাম। তো আমি যদি ভালদৰে চাওঁ কাৰ্যকলাপ, ইয়াত যদি চাওঁ কাৰ্যকলাপ 1.5, ইয়াত কি কৰিব দিছে, ইয়াত যদি আমি ভালদৰে ফোকাস কৰোঁ, কৈছে এটা শুকান উতলন নলীত 2 গ্ৰাম মান ফেৰাছ সালফেটৰ স্ফটিক লোৱা। তো আমাক চিত্ৰ দেখুওৱা ধৰণে এইটো চিত্ৰ দেখুৱাইছে। ইয়াত কি লোৱা হৈছে, ফেৰাছ সালফেটৰ স্ফটিক। ফেৰাছ সালফেটৰ স্ফটিক মানে কি, এইটো আমি যদি ইয়াত চাওঁ, এইটো লিখি ৰখা হৈছে। তো এইটো হ'ল ফেৰাছ সালফেট, FeSO4 হ'ল ফেৰাছ সালফেট। স্ফটিক মানে ইয়াত কি থাকিব, পানীৰ অণু থাকিব, নিৰ্দিষ্ট সংখ্যক পানীৰ অণু থাকিব। তো লৱণত এটা এই যে নিৰ্দিষ্ট সংখ্যক, যিকোনো লৱণত নিৰ্দিষ্ট সংখ্যক পানীৰ অণু থাকে। ফেৰাছ সালফেট এটা লৱণ হয়। এই নিৰ্দিষ্ট সংখ্যক যিখিনি পানীৰ অণু থাকে ইয়াতো কোৱা হয় স্ফটিকাবদ্ধ জল বুলি কোৱা হয়। স্ফটিকাবদ্ধ জল, ইংৰাজীত কোৱা হয় ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন। তো আমি ফেৰাছ সালফেটৰ স্ফটিক ল'লোঁ, লৈ কিনে ইয়াত কি কৈছে, ফেৰাছ সালফেট স্ফটিকৰ ৰং মন কৰা, ৰংটো দেখিলে আমি গ্ৰীণ কালাৰৰ দেখা পাম। তো ইয়াত কি কৰা হৈছে, তাৰপিছত কি হৈছে, এই বাৰ্ণাৰত দেখুওৱাৰ দৰে ইয়াত কি কৰিব দিছে, তাপ দিব দিছে। তাপ দিলে কি হ'ব, প্ৰেক্টিকেলি আমি যদি ভাবোঁ, তাপ দিলে কি হ'ব, ইয়াৰ পানী যিখিনি থাকে এই পানীখিনি কি হ'ব, নাইকিয়া হৈ যাব। পানী নাইকিয়া হ'লে অনলি কি থাকিব, ফেৰাছ সালফেট থাকিব। আৰু ইয়াৰ কালাৰটো কি হৈ যাব, হোৱাইট কালাৰ হৈ যাব। তো পানীখিনি যেতিয়া নাইকিয়া হ'ব, ইয়াৰ কালাৰটো হোৱাইট কালাৰ হৈ যাব। ঠিক আছে। আকৌ যদি এই ফেৰাছ সালফেটত তাপ দিয়েই থাকোঁ, তেতিয়াহ'লে অবভিয়াছলি লাষ্টত যাই ফেৰাছ সালফেট তাপ দিয়ে থাকিলে এইটো কি হ'ব, ভাঙি যাব। ভাঙি কি হ'ব, এটাৰ পৰা ইয়াত তিনটা হৈ গৈছে। এটা হ'ল ফেৰিক অক্সাইড, এটা সালফাৰ ডাই অক্সাইড আৰু এটা হ'ল সালফাৰ ট্রাই অক্সাইড। তো এই ফেরিক অক্সাইডটো হ'ল সলিড, বাকি দুটা হ'ল গেছ। ইয়াৰ পৰা কুৱেশ্যন আহে যে ফেৰাছ সালফেটত তাপ দিলে কি কি পদাৰ্থ উৎপন্ন হয়, গোটা পদাৰ্থ কোনটো হয়, কেচিঅ কোনটো হয়। লগতে এই যিটো সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড, এই দুটা প্ৰডাক্টে কি কৰে, পুৰা গন্ধকৰ দৰে গোন্ধ কৰে। যেতিয়া তাপ দিয়া হ'ব ফেৰাছ সালফেটৰ পুৰা গন্ধকৰ দৰে গোন্ধ ওলাব, ডিউ টু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড। এইটো আছিল আমাৰ এক্টিভিটি 1.5। আমি এইটো ফেৰাছ সালফেটৰ স্ফটিক লৈছিলোঁ, আছিল গ্ৰীণ কালাৰ, তাপ দিলোঁ হোৱাইট কালাৰ হৈ গ'ল, পানীখিনি গুচি গ'ল। আকৌ যদি তাপ দিয়ে থাকে এইটো ভাঙি যায় কি হ'ব, ফেৰিক অক্সাইড যিটো সলিড হয়, বাকি দুটা গেছ হ'ব। ইয়াৰে এই দুটাই কি কৰিব, পুৰা গন্ধকৰ দৰে গোন্ধ কৰিব।
এতিয়া আমি যদি এক্টিভিটি 1.6লৈ মন কৰোঁ, ঠিক আছে। 1.6ত কি কৈছে, তো এটা উত্তোলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ ল'ব দিছে। তো আমি কি ল'লোঁ, লেড নাইট্ৰেট পাউডাৰ ল'লোঁ। লৈ কিনে ইয়াত কি কৰা হৈছে, ইয়াতো চেম, এইটো চেপেনেৰে ধৰি ইয়াত হিট কৰা হৈছে। তো আমি এই লেড নাইট্ৰেট পাউডাৰ লৈ যদি হিট কৰোঁ, তেতিয়াহ'লে আমি কি দেখা পাম, এইটো ভাঙি যাব, ভাঙি লেড অক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হোৱা দেখা পাব। লেড নাইট্ৰেট পাউডাৰৰ কালাৰ যিটো, ইয়াৰ কালাৰ হৈছে হোৱাইট কালাৰ, ইয়াৰ কালাৰ হৈছে হোৱাইট কালাৰ, বগা কালাৰ। লেড নাইট্ৰেট পাউডাৰৰ কালাৰটো কেনেকুৱা, হোৱাইট কালাৰ। তো এই কালাৰবিলাক আমি বহুত ভালদৰে জানিব লাগিব। যদি তাপ দি থাকোঁ, লেড নাইট্ৰেট পাউডাৰ লৈ যদি তাপ দি থাকোঁ, এই যে টেষ্ট টিউবটো দেখা হৈছে ওপৰত, এই ইয়াত ধোঁৱা ওলোৱা দেখা যাব, এই ধোঁৱাৰ কালাৰ হৈছে মুগা বৰণৰ। এই মুগা বৰণৰ যিখিনি ধোঁৱা উৎপন্ন হয়, মুগা বৰণৰ যিখিনি ধোঁৱা উৎপন্ন হয়, সেই ধোঁৱাটো একচুৱেলি হৈছে, ইয়াৰ নাম হৈছে নাইট্ৰজেন ডাইঅক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড, ঠিক আছে। তো ইয়াৰ পৰা এইটো জানিলোঁ যে লেড নাইট্ৰেটৰ কালাৰটো হ'ল হোৱাইট, তাপ দিলে মুগা বৰণৰ ধোঁৱা উৎপন্ন হয়, সেই ধোঁৱাটোৰ নাম হৈছে নাইট্ৰজেন ডাইঅক্সাইড। এইটো এটা কি হয়, বিয়োজন বিক্ৰিয়া হয়। আমি যদি এই দুটা বিয়োজন বিক্ৰিয়ালৈ ফ'কাছ কৰোঁ, আমি দেখা পাইছোঁ দুইটা বিয়োজন বিক্ৰিয়াতে কি কৰা হৈছে, তাপ দিয়া হৈছে। যিবিলাক বিয়োজন বিক্ৰিয়া তাপ দিয়া হয়, এইটোতো তাপ দিয়া হৈছে, তাক কি বুলি কোৱা হ'ব, তাপীয় বিয়োজন, তাপীয় বিয়োজন। তাপ দিলে তাক কি বুলি কোৱা হ'ব, তাপীয় বিয়োজন, থাৰ্মেল ডিকম্পজিশ্যন বুলি কোৱা হয়, ঠিক আছে। এইটো আছিল আমাৰ এক্টিভিটি 1.6। তো এইটো বেলেঞ্চ কৰিবলৈ হ'লে আমি এইটো যিহেতু বেলেঞ্চ হোৱা নাই বা এইটোৱে বেলেঞ্চ হোৱা নাই, আমি বেলেঞ্চ কৰি ল'ব লাগিব। এতিয়া আমি যদি চাওঁ এক্টিভিটি 1.7ত আমাক কি কৈছে, 1.7ত আমি যদি চাওঁ, ইয়াত কি কৰা হৈছে, এটা প্লাষ্টিকৰ মগ লোৱা হৈছে, সেইটো এটা প্লাষ্টিকৰ মগ লোৱা হৈছে, কৈছে এটা প্লাষ্টিকৰ মগ লোৱা লৈ তলিত আমি দুটা ফুটা কৰি দিলোঁ। তো ফুটা কৰাৰ পিছত ইয়াক কি কৰা হৈছে, ৰবৰৰ দুটা ঠিলা লগোৱা হৈছে, এইটো ৰবৰৰ দুটা ঠিলা লগোৱা হৈছে, লগাই ইয়াৰ মাজদি গ্ৰেফাইটৰ দণ্ড দি দিয়া হৈছে, দি এই ৰবৰৰ ঠিলা দুটাৰ লগত বেটাৰী সংযোগ কৰি দিয়া হৈছে, ঠিক আছে। এইটো যদি আমি ভালদৰে ড্ৰ কৰোঁ, যে এইটো এটা প্লাষ্টিকৰ মগ ল'লোঁ, তো প্লাষ্টিকৰ মগ লৈ তো আমি কি কৰি, প্লাষ্টিকৰ মগ ইয়াত ফুটা কৰি দুটা ৰবাৰৰ ঠিলা লগাই দিয়া হৈছে, ৰবৰৰ দুটা ঠিলা লগাই দি ইয়াৰ মাজদি গ্ৰেফাইটৰ দণ্ড দি দিয়া হৈছে। এইটো গ্ৰেফাইটৰ দণ্ড বা কাৰ্বন তৰিদ্দাৰ বুলি কোৱা হয়। দি কিনে তাৰপিছত এই দুটা কি কৰা হৈছে, এনেকৈ আমি বেটাৰীৰ লগত কানেকশ্যন কৰি দিছোঁ, এইটো বেটাৰীৰ লগত কানেকশ্যন কৰি দিছোঁ, 6 ভল্টৰ বেটাৰী, ঠিক আছে, ইয়াত যেনেকৈ দিয়া হৈছে, আৰু এটা ছুইচ দিয়া হৈছে ইয়াত। তো এতিয়া ইয়াত কি কৈছে, তৰিদ্দাৰ দুডাল ডুব যোৱাকৈ মগটোত পানী ভৰোৱা। তো এই মগটোত পানী ভৰাব দিছে যাতে এইখিনি ডুবি যায়। তো এইটো ডুবি যোৱাকৈ আমি এইটো গ্ৰীণ কালাৰ এইটো দেখাই লৈ ইয়াখিনি ডুবি যোৱাকৈ এইখিনিলৈকে আমি পানী ভৰাই দিলোঁ, ঠিক আছে। পানী ভৰোৱাৰ পিছত আমাক কি কৈছে, পানীত কেইটোপালমান ছালফিউৰিক এচিড দি দিয়া। এই পানীত আমাক কি দি দিব দিছে, সালফিউরিক এসিড H2SO4 সালফিউরিক এসিড বা হাইড্রোজেন সালফেট। তাৰপিছত কি কৈছে, পানীৰে ভৰ্তি কৰি দুটা পৰীক্ষা নল লোৱা আৰু ইহঁতক কাৰ্বনৰ তৰিদ্দাৰ দুডালৰ ওপৰত জুবুৰিয়াই দিয়া। এবাৰ কি কৈছে যে দুটা পৰীক্ষা নল ল'ব দিছে, পানীৰে ফিল আপ কৰি, এই দুইটাতে কি আছে, পানী আছে, ভৰি পানীৰে ভৰাই তাৰপিছত ইহঁতৰ ওপৰত জুবুৰিয়াই দিব দিছে। তো এই দুটা পৰীক্ষা নল আমি ইয়াত দিলোঁ, যেনেকৈ চিত্ৰ দি এইটো দেখুওৱা হৈছে, ঠিক আছে। তাৰপিছত কি কৈছে, ছুইচটো টিপি দ্ৰৱটোৰ মাজতে বিদ্যুৎ প্ৰবাহ হ'বলৈ দিয়া আৰু সঁজুলিটো কিছু সময় লৰচৰ নোহোৱাকৈ থাকিবলৈ দিয়া। এতিয়া এই ছুইচটো টিপি দিব দিছে, টিপি ইয়াৰ মাজদি বিদ্যুৎ যাব দিছে। যদি ইয়াৰ মাজদি বিদ্যুৎ যায়, তেতিয়াহ'লে আমি কি দেখা পাম বুলি কৈছে, তোমালোকে তৰিদ্দাৰ দুডালত গেছৰ বুৰবুৰণি দেখা পাবা। তো আমি যদি ছুইচটো টিপি দিওঁ, এই যে পৰীক্ষা নল আছে, এটাৰ মাজত গেছৰ বুৰবুৰণি উঠা দেখা পাব। তো ইয়াত কি গেছ উৎপন্ন হ'ব পাৰে, নিশ্চয়
আমি আইডিয়া কৰিব পাৰিছোঁ চোৱা পৰীক্ষা নল দুডালত কি আছিল পানী আছিল পানীৰ মাজেদি কি কৰা হৈছে বিদ্যুৎ পঠাই দিয়া হৈছে বিদ্যুৎ পঠাই দিলে কি হ'ব যেটো পানী আছে পানী কি হ'ব এইটো ভাঙি যাব ভাঙি হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হ'ব তো এটাত হ'ব হাইড্ৰোজেন এটাত হ'ব অক্সিজেন গেছ ঠিক আছে তো এতিয়া আমাক কুৱেশ্যন কি কৈছে কৈছে এই গেছবোৰে পৰীক্ষা নল দুটাৰ পৰা পানী অপহৃত কৰিব এই যে হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন এই পৰীক্ষা নলৰ ভিতৰত যে পানী আছিল পানীখিনি সাইড কৰিব কুৱেশ্যন কৈছে পৰীক্ষা নল দুটাত সংগ্ৰহ কৰা গেছৰ আয়তন একেনে এটা কুৱেশ্যন কৈছে এই গেছ দুডালৰ পৰিমাণ একে আমি নাপাম কিয় নাপাম কাৰণ পানীত কি থাকে হাইড্ৰোজেনৰ পৰমাণু দুটা অক্সিজেনৰ পৰমাণু এটা থাকে তো সেইকাৰণে ইয়াত দেখাই পাইছোঁ পানীত হাইড্ৰোজেনৰ পৰমাণু দুটা অক্সিজেন এটা সেইকাৰণে আমি হাইড্ৰোজেনৰ পৰিমাণ অক্সিজেনৰ তুলনাত দুগুণ পাম যে হাইড্ৰোজেন যদি 4 গ্ৰাম পাওঁ অক্সিজেন 2 গ্ৰাম পাম ঠিক আছে তো আমি দুটা কুৱেশ্যন গম পালোঁ ইয়াত এটা প্ৰথম হ'ল হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হ'ল এটা আনটোৰ দুগুণ হ'ল এতিয়া সেকেন্ড যেটো আমাৰ থাৰ্ড যেটো বস্তু যে ইয়াত যে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে বা অক্সিজেন গেছ উৎপন্ন হৈছে এই গেছৰ উপস্থিতি কেনেকৈ ধৰা পেলাম তাৰ গেছৰ উপস্থিতি ধৰা পেলাবৰ কাৰণে এই পৰীক্ষা নল দুটা আমি উলিয়াই আনিব লাগিব উলিয়াই আনি ইহঁতৰ ওচৰত আমি এটা জ্বলি থকা মম আনিব লাগিব তো এই মমটো ইয়াত যদি আনো যদি ইয়াত হাইড্ৰোজেন গেছ আছে মমটোৱে কি কৰিব ফট 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 শব্দ কৰি জ্বলি উঠিব পপ সাউন্ড কৰিব যদি ফট ফট শব্দ কৰি জ্বলি উঠিছে গম পাম ইয়াত কি আছে হাইড্ৰোজেন গেছ আছে আৰু বাকিটোত কি আছে অক্সিজেন গেছ ইয়াকো যদি আমি পৰীক্ষা কৰোঁ মম এটা আনো ইও জ্বলি উঠিব বাট দেয়াৰ ইজ নো সাউন্ড কিন্তু ইয়াৰ ধৰণৰ কোনো শব্দ নহয় তো মমৰ যোগেদি আমি গেছৰ উপস্থিতি ধৰা পেলাব পাৰোঁ হাইড্ৰোজেন থাকিলে ফটফট সাউন্ড কৰিব অক্সিজেন থাকিলে কোনো ধৰণৰ সাউন্ড নকৰে আৰু ফৰ এক্সাম্পল সাপোজ কাৰ্বন ডাই অক্সাইড গেছ আছে কোনোবা এটা পৰীক্ষা নলত কেনেকৈ তো তেতিয়া আমি যদি মমবাতি আনো ইয়াৰ ওচৰত মমটো কি নুমাই যাব তাৰ পৰা আমি গম পাম ইয়াত কি আছে কাৰ্বন ডাই অক্সাইড আছে তো আমি দেখা পালোঁ এই যেটো আমাৰ কাৰ্যকলাপ আছিল যে পানীৰ অণুটো ভাঙি যায় গতিকে এইটো এটা বিজন বিক্ৰিয়া কিহৰ যোগেদি ভাঙি যায় বিদ্যুতৰ যোগেদি তো এই বিজন বিক্রিয়া কি বলি কোৱা হয় বিদ্যুৎ বিজারণ বুলি কোৱা হয় ইলেক্ট্রোলাইসিস বুলি কোৱা হয় বিদ্যুৎ বিজারণ বুলি জানা যায় বিদ্যুৎ বিজারণ বুলি জানি তো আমি যদি ইয়াক ব্যালেন্স কৰিব খোজো হাইড্ৰোজেন ইয়াত দুটা আছে এইফালে দুটা আছে অক্সিজেন 2 আছে ইয়াত 1 আছে ইয়াত 2 আছে গতিকে 2 দি দিয়া তো ইয়াত 2 2 গুণ 4 হৈ গল হাইড্ৰোজেন তো ইয়াত 2 দিয়া হৈ গল তো এইটো হল বিদ্যুৎ বিজারণ তো আমি যদি নেক্সটত আমি চাও এইটো যদি আমি চাও লাস্ট যেটো বিজন বিক্রিয়া আছে এটো কাৰ্যকলাপ 1.8 কাৰ্যকলাপ 1.8 ত কি কৈছে এখন চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড ললো তো এই চিত্ৰ দেখুৱাৰ ধৰণে আমি সিলভাৰ ক্লোৰাইড ললো সিলভাৰ ৰূপৰ বস্তুৰ বৰণ কেনেকুৱা হ'ব একচুয়ালি বগা হ'ব সিলভাৰ ক্লোৰাইডৰ সংকেত হৈছে এইটো ৰূপৰ বস্তুৰ বৰণ বগা আমি জানো তো সিলভাৰ ক্লোৰাইড ললো লৈ কিনে ইয়াক কি কৰা হৈছে এই চিত্ৰ দেখুৱা ধৰণে ইয়াক কি কৰা হৈছে সূৰ্যৰ পোহৰ দিয়া হৈছে তো ইয়াত কৈছে সিলভাৰ ক্লোৰাইডৰ ৰং কি বগা তো সূৰ্যৰ পোহৰ দিলো সূৰ্যৰ পোহৰ দিলে কি হ'ব পোহৰ শোষণ কৰিব এবজৰ্ব কৰিব তো এইটো পোহৰ কি কৰিলে এই পোহৰখিনি এই সিলভাৰ ক্লোৰাইডে শোষণ কৰি সিলভাৰ ক্লোৰাইডটো ভাঙি যাব আৰু সিলভাৰ আৰু ক্লোৰিন গেছ লৈ তো ভাঙি গৈছে গতি এইটো বিয়োজন লগতে ভাঙি গৈ ইয়াৰ কালাৰটো কি হৈ যাব মটিয়া বৰণৰ হৈ যাব গ্ৰে কালাৰ হৈ যাব মটিয়া বৰণৰ গ্ৰে কালাৰ হৈ যাব তো সিলভাৰ ক্লোৰাইডৰ বৰণ হৈছে বগা সূৰ্যৰ পোহৰত ৰাখিলে কি হৈ যায় মটিয়া বৰণৰ হৈ যায় গতিকে এইটো এটা বিযোজন বিক্ৰিয়া কিন্তু এই বিজন বিক্ৰিয়াত পোহৰ দিয়া হৈছে গতিকে এইটো কি বুলি কোৱা হ'ব আলোক বিযোজন বুলিও কোৱা হয় ফটোলাইসিস আলোক বিযোজন বুলিও কোৱা হয় তো আমি বিজন বিক্রিয়া চালু কিছুমানত তাপ দিয়া হয় কিছুমানত বিদ্যুৎ শক্তি দিব পাৰি কিছুমানত পোহৰো দিব পাৰি তাপ দিলে তাপীয় বিয়োজন বিদ্যুৎ দিলে বিদ্যুৎ বিজারণ আৰু পোহৰ দিলে আলোক বিযোজন এই আলোক বিযোজন বিক্রিয়া এইটো এটা সিলভাৰ ক্লোৰাইডৰ বিক্রিয়া লগতে এই যে সিলভাৰ ব্ৰমাইডত সূৰ্যৰ পোহৰ দিয়া হৈছে ভাঙি গৈছে সিলভাৰ আৰু ব্ৰমিলে গতিকে এইবিলাক আলোক বিযোজন এই আলোক বিযোজন বিক্রিয়াবিলাক ক'ত ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফিত ব্ল্যাক এন্ড হোয়াইট ফটোগ্রাফিত এই আলোক বিজন বিক্রিয়া ব্যবহার করা হয় আমি যে উপৰত তিনটা বিক্রিয়া পঢ়ি আহিলো কাৰ্যকলাপত যিকেইটা আমি চালো সেইকেইটা আমি যদি ভালদৰে মন কৰো এক্টিভিটি 1. এইকেইটালৈ যে আমি মন কৰো যে 1.5 ত এইটো বিক্রিয়াত কি দিয়া হৈছে তাপ এইটো কি দিয়া হৈছে বিদ্যুৎ
আৰু এটাত আমি যদি ভালদৰে লক্ষ্য কৰোঁ 1.8ত আমি যদি চাওঁ এইটোত কি দিয়া হৈছে পোহৰ দিয়া হৈছে তো এটাত কি দিয়া হৈছিল তাপ এটাত বিদ্যুৎ আৰু এটাত কি দিয়া হৈছে পোহৰ এই যি ধৰণৰ বিক্ৰিয়াত কি কৰা হয় শক্তি দিয়া হয় তো গোটেইকেইটা বিজন বিক্ৰিয়াত চালোঁ কিছু শক্তি দিয়া হৈছে এটা তাপ কোনোবা এটাত বিদ্যুৎ কোনোবা এটাত পোহৰ যি ধৰণৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক কি বুলি কোৱা হয় তাপগ্ৰাহী এণ্ডোথাৰ্মিক ৰিয়েকশ্যন তো সকলোবোৰ বিজন বিক্ৰিয়া কিৰ ভিতৰত পৰিব তাপগ্ৰাহী বিক্ৰিয়াৰ ভিতৰত পৰিব তো আজিলৈকে হ'ব আমি নেক্সট ক্লাছত আমি অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া পঢ়িম আমাৰ আৰু 2-3টা ক্লাছত এইটো চেপ্টাৰ শেষ হৈ যাব এই চেনেলটোতেই এই চেপ্টাৰ সায়েন্সৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব প্ৰশ্নাৱলী অনুশীলনীৰ লগতে আমি SLC ৰিলেটেড কুৱেশ্যন পেপাৰখিনি আমি কমন কুৱেশ্যন পেপাৰখিনি সলভ কৰি দিয়া হ'ব থ্যাংক ইউ